নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰা হৈছে আৰু নামি পৰিছে হাজাৰ হাজাৰ আৰক্ষী। মুখ্যমন্ত্ৰীৰ কাৰ্যালয় পৰ্যন্ত ঘেৰাও কৰি হাজাৰ হাজাৰ লোকে প্ৰতিবাদ। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আৰক্ষী প্ৰতিবাদকাৰীৰ ভয়ংকৰ হতাহতি। সদন ঘেৰাও কৰিবলৈ ৰাওনা হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, আৰক্ষীয়ে এৰিছে কন্দুৱা গেছ, নিক্ষেপ কৰিছে পানী হিলৈ। বিজেপিৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ। বিহাৰৰ ৰাজধানীত এক ভয়ংকৰ প্ৰতিবাদ। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আৰক্ষীৰ বেহুফালে ৰাজভৱন ঘেৰাও কৰিবলৈ আগবাঢ়িছে শিক্ষাৰ্থী। ডাঙৰ খবৰ জনাইছো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। বিৰোধী নেতা তেজস্বী যাদৱৰ লগতে বিহাৰৰ সংগঠনৰ প্ৰতিবাদক সমৰ্থন। BPSC পৰীক্ষাত বাতিলৰ দাবীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিহাৰত। 70% BPSC পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনোৱা হৈছে। পৰীক্ষা প্ৰক্ৰিয়াক লৈ চৰম আপত্তি শিক্ষাৰ্থীৰ। স্তব্ধ হৈ পৰিছে ৰাজধানী পাটনাৰ যাতায়াত ব্যৱস্থা। যিকোনো মুহূৰ্তত আৰু অধিক ভয়াৱহ হ'ব পাৰে বিহাৰৰ পৰিস্থিতি। ইফালে জাৰি কৰা হৈছে খাদ্য আইন। কেইবাটাও অঞ্চলত খাদ্য আইন জাৰি কৰা হৈছে। ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও হাজাৰ হাজাৰ লোকৰ। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত ভয়ংকৰ হতাহতিৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰটো হৈছে চপৰে খহিছে কংগ্ৰেছৰ ভেটি। নগাঁও উপ নিৰ্বাচনৰ পূৰ্বে এই মুহূৰ্তত হাহাকাৰ লাগিছে। এটা বিগ পলিটিকেল ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। উপ নিৰ্বাচনলৈ 40 দিন বাকী থকা অৱস্থাতেই কংগ্ৰেছত হাহাকাৰ লাগিছে। নগাঁও লোকসভাত কংগ্ৰেছত দল ত্যাগৰ ঢৌ উঠিছে। এইবাৰ চপৰে খহিছে নগাঁও মৰিগাঁৱৰ কংগ্ৰেছৰ ভেটি। সংখ্যালঘু আৰু সংখ্যাগুৰু সকলোৱে কৰিছে সমূহীয়া পদত্যাগ। গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ কংগ্ৰেছ ত্যাগ কৰিছে জ্যেষ্ঠ নেতাকৰ্মীয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে এই মুহূৰ্তত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি শামছুদ্দিন আহমেদে পদত্যাগ কৰিছে। পদত্যাগ কৰিলে মায়ং ব্লক কংগ্ৰেছৰ সভাপতি দীপক মেধিয়ে। মায়ং ব্লক কংগ্ৰেছৰ সম্পাদক শাহজাহান আলীৰো পদত্যাগৰ পত্ৰ দাখিল কৰিছে। এই মুহূৰ্তত এটা ডাঙৰ পলিটিকেল খবৰ, জাগিৰোড ব্লক কংগ্ৰেছৰ সভাপতি হেমন্ত ইংতিয়ে এই মুহূৰ্তত পদত্যাগ কৰিছে। জাগিৰোড ব্লক কংগ্ৰেছৰ সভাপতি হেমন্ত ইংতিয়ে এই মুহূৰ্তত পদ এৰিছে। ঘোৰবন্ধা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰবীণ শইকীয়াৰো দল ত্যাগ। কেইবাগৰাকীয়ে দল ত্যাগ কৰিছে। উপ নিৰ্বাচনলৈ 40টা দিন বাকী থকা অৱস্থাতে কংগ্ৰেছত হাহাকাৰ লাগিছে, পদত্যাগৰ ঢৌ উঠিছে। পৰৱৰ্তী খবৰটো হৈছে আয়াতুল্লাহ আলী খেমেনিৰ হত্যাৰ প্ৰতিশোধ ল'ব এইবাৰ ইৰাণে। এটা আন্তঃৰাষ্ট্ৰীয় খবৰ এই মুহূৰ্তত জনাইছো। ডনাল্ড ট্ৰাম্পৰ পুত্ৰক হত্যাৰ হুংকাৰ দিয়া হৈছে। এটা ব্ৰেকিং নিউজ, আয়াতুল্লাহ আলী খেমেনিৰ হত্যাৰ প্ৰতিশোধ ল'ব এইবাৰ ইৰাণে। ডনাল্ড ট্ৰাম্পৰ 20 বছৰীয়া পুত্ৰক হত্যাৰ হুংকাৰ দিছে এইবাৰ ইৰাণে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। ডনাল্ড ট্ৰাম্প আৰু মেলানিয়া ট্ৰাম্পৰ একমাত্ৰ সন্তান বেৰন ট্ৰাম্প 3 মিনিটৰ ভিডিঅ'ত ভয়াৱহ ভাবুকি দিছে শক্তিশালী ইৰাণে। আমেৰিকাৰ গোপন সেৱাই লাভ কৰিছে ভাবুকিৰ তথ্য। ইৰাণৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰত IRIB-য়ে সম্প্ৰচাৰ কৰিছে ভাবুকি ভৰা ভিডিঅ'। ফেব্ৰুৱাৰী মাহত ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশতে থকা খৰকা হৈছিল আয়াতুল্লাহ আলী খেমেনি। ইৰাণৰ সৰ্বোচ্চ নেতাক হত্যাক লৈ এতিয়া এটাৰ পিছত আন এটা ভাবুকি আমেৰিকালৈ। বেৰন ট্ৰাম্পক হত্যা কৰা কোনো নিৰ্ণয় কৰিছে স্থানো নিৰ্ণয় কৰিছে ইতিমধ্যে ইৰাণে। বেৰনে সময় কটোৱা নিউয়ৰ্ক
ট্ৰাম্প টাৱাৰকে ধৰি কেইবাটাও স্থান টাৰ্গেট কৰা হৈছে। ইৰাণৰ ভাবুকিৰ লগে লগেই অধিক সষ্টম হৈ পৰিছে আমেৰিকাৰ নিৰাপত্তা ব্যৱস্থা। আয়াতুল্লাহ আলী খেমেনিৰ হত্যাৰ প্ৰতিশোধ ল'ব ইৰাণে। পৰৱৰ্তী খবৰটো হৈছে মুছলমান ল'ৰা ছোৱালী এদিন হেলিকপ্টাৰ কিনি ঘূৰি ফুৰিব, মন্তব্য কৰিছে। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মুছলমান ল'ৰা ছোৱালী এদিন হেলিকপ্টাৰ কিনিব, হেলিকপ্টাৰত উঠি ঘূৰি ফুৰিব মুছলমানৰ ল'ৰা ছোৱালী। মুছলমান ল'ৰা ছোৱালীয়ে DC হ'ব, মুছলমান ল'ৰা ছোৱালী এতিয়া SP ডক্টৰ হ'ব, মুছলমান ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ব, প্ৰফেচৰ হ'ব, মুছলমান ল'ৰা ছোৱালী বিজ্ঞানী হ'ব। এইদৰে আজি উদাত্ত ভাষণ দিছে বিধায়ক শ্বেৰমান আলী আহমেদে। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো, আল্লাহে আমাক সকলোকে আশীৰ্বাদ দিয়ক। অহা 10 বছৰত গোটেই দুনিয়াখন পাহৰি যাওক ছাত্ৰ ছাত্ৰীয়ে, পঢ়া শুনাৰ বাদে আন কোনো চিন্তা নকৰিব ছাত্ৰ ছাত্ৰীয়ে। এইদৰে আহ্বান জনাইছে শ্বেৰমান আলী আহমেদে। বিধায়ক শ্বেৰমান আলী আহমেদৰ তৰফৰ পৰা এইদৰে আহ্বান জনোৱা হৈছে। নতুন প্ৰজন্মই কেৱল শিক্ষাকে সাৰথি কৰি লওক, মুছলমানৰ ল'ৰা ছোৱালী এদিন হেলিকপ্টাৰ কিনিব, এইদৰে মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে। পৰৱৰ্তী খবৰ, হিজাব ইছলামৰ অপৰিহাৰ্য অংশ নহয়। এবাৰ ন্যায়ালয়ৰ তৰফৰ পৰা বৃহৎ ৰায়দান। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, ইছলাম ধৰ্মত হিজাব অপৰিহাৰ্য নহয়। এগৰাকী মুছলমান মহিলাই হিজাব নিপিন্ধিলে ইছলামক একো প্ৰভাৱ নপৰে। এগৰাকী মুছলমান মহিলাই হিজাব নিপিন্ধিলে ইছলামক একো প্ৰভাৱ নপৰে। ইছলাম ধৰ্মত হিজাব অপৰিহাৰ্য নহয়। এগৰাকী মুছলমান মহিলাই হিজাব নিপিন্ধিলে ইছলামক একো প্ৰভাৱ নপৰে। শিক্ষানুষ্ঠানত হিজাব পিন্ধি অহাটো বাধ্যতামূলক নহয়। হিজাব নিপিন্ধিলে ইছলামৰ আস্থাত একো প্ৰভাৱ নপৰে। হিজাব নিপিন্ধিলে ইছলাম ধৰ্মলৈ সংকট নাহে। হিজাব নিপিন্ধিলে ইছলামৰ আস্থাত একো প্ৰভাৱ নপৰে। ইছলামিক আস্থাত প্ৰভাৱ পেলাব নোৱাৰে হিজাবে। এগৰাকী ছাত্ৰীৰ আবেদন খাৰিজ কৰি এইবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই ৰায়দান দিয়া হৈছে। স্কুলত হিজাব পিন্ধি অহাৰ অনুমতি বিচাৰি কৰিছিল আবেদন, আৰু তাৰ পিছতে ন্যায়ালয়ৰ তৰফৰ পৰা দিয়া হৈছে এই ৰায়দান। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰ নাগালেণ্ডে এৰিছে পানী। এবাৰ খুলি দিয়া হৈছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী। এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ জনাইছো, পুনৰ হুৰাহুৰে পানী এৰিছে নাগালেণ্ডে। খুলি দিয়া হৈছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 2খনকৈ গেট। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, খন্তেক সময়ৰ পাছতে খুলি দিয়া হ'ব 1 আৰু 4 নম্বৰ গেটৰ পানী। 2খন গেটেৰে প্ৰতি ছেকেণ্ডত 10 ঘনমিটাৰ পানী বাগৰিছে। নেৰানেপেৰা বৰষুণৰ পাছতে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলিছে নাগালেণ্ডে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, পুনৰ ডুবিব পাৰে উজনি অসমৰ কেইবাখনো জিলা। পুনৰ হুৰাহুৰে পানী এৰিছে নাগালেণ্ডে। খুলি দিয়া হৈছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 2খনকৈ গেট। পৰৱৰ্তী খবৰটো হৈছে, ফাষ্ট ট্ৰেক আদালতত জুবিন ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া 54টা দিন। 53 দিনত 106 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছে আদালতে। আজি আদালতত সাক্ষ্যদান কৰিব জুবিনৰ চিকিৎসাত জড়িত থকা পাৰ্থপ্ৰতিম কলিতা আৰু ডক্টৰ বন্দনা শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে, শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমায়া প্ৰথমিক গ্ৰেপ্তাৰ কৰা হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, ছাত্ৰ নেতা প্ৰথমিক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে। খাচী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক আছিল প্ৰথমী। মুখত কলা কাপোৰ বান্ধি 19 আগষ্টত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল। ছাত্ৰ নেতা প্ৰথমিক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে মেঘালয় আৰক্ষীয়ে। ডাঙৰ খবৰ জনাইছো, খাচী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক আছিল প্ৰথমী। আৰক্ষী চকীলৈ পেট্ৰল বোমা নিক্ষেপৰ আৰোপত জড়িত থকাৰ সন্দেহ।
খাচী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক প্ৰাথমিক গ্ৰেপ্তাৰ কৰা হৈছে। আন এটা খবৰ জনাইছো, 16 বছৰৰ তলৰ কিশোৰীৰ বাবে নিষিদ্ধ কৰা হৈছে ফেচবুক, ইনষ্টাগ্ৰাম। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, 16 বছৰৰ তলৰ কিশোৰীৰ বাবে নিষিদ্ধ কৰা হৈছে ছ'চিয়েল মিডিয়া। 16 বছৰৰ তলৰ কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম। এটা ব্ৰেকিং নিউজ, ব্যৱহাৰ কৰিব নোৱাৰিব ইনষ্টাগ্ৰাম, ইউটিউব, সকলো ছ'চিয়েল মিডিয়াৰ পৰা নিষিদ্ধ কৰা হৈছে 16 বছৰৰ তলৰ কিশোৰীক। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ জমা দিব লাগিব বয়সৰ প্ৰমাণ পত্ৰ, জমা দিব লাগিব ডিজিটেল আইডি, অন্যথা ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া। শিশু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। ডাঙৰ খবৰ জনাইছো, চাইবাৰ চক্ৰৰ পৰা কিশোৰীক ৰক্ষা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিউজিলেণ্ডত। শীঘ্ৰেই এই বিধেয়ক উত্থাপন কৰিব নিউজিলেণ্ড চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে, অসমৰ বাহনত আক্ৰমণ কৰা মেঘালয়ৰ প্ৰতিটো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব। KSUৰ নেতৃত্বত মেঘালয়ত আক্ৰমণ কৰা হৈছিল 31খন বাহনত, আৰু আক্ৰমণৰ ঘটনাত আহত হৈছিল 18 গৰাকীকৈ লোক। শ্বিলং কাণ্ডক লৈ 19খনকৈ এজাহাৰ পঞ্জীয়ন কৰা হৈছে। বিধানসভাত 19 আগষ্টৰ মেঘালয় কাণ্ডৰ তথ্য দি দোষীক কঠোৰ শাস্তি প্ৰদানৰ হুংকাৰ কনৰাড চাংমাৰ। অসমৰ গাড়ী আক্ৰমণ কৰা দুষ্কৃতিকাৰীৰ হ'ব কঠোৰ শাস্তি, এই ঘোষণা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ। 19 আগষ্টৰ শ্বিলং কাণ্ডক লৈ বিধানসভাত গৰ্জন কনৰাড চাংমাৰ। দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি বিচাৰলৈ অনা হ'ব। কোনো দুষ্কৃতিকাৰীক সাৰি যাব নোৱাৰিব। বিধানসভাত শ্বিলং কাণ্ডৰ বৰ্ণনা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ। অসমৰ গাড়ীকে ধৰি 31খন গাড়ীত কৰা হৈছিল আক্ৰমণ। এই ভয়ংকৰ আক্ৰমণৰ সৈতে জড়িত আছিল খাচী ছাত্ৰ সন্থা। এই ভয়ংকৰ ঘটনাত আহত হৈছিল 18 গৰাকীকৈ লোক। শ্বিলং কাণ্ডক লৈ এই পৰ্যন্ত 19খন এজাহাৰ পঞ্জীয়ন হৈছে, আৰু অতি শীঘ্ৰেই সকলো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ হুংকাৰ দিছে কনৰাড চাংমাই। আমি জনাই আছো আন এটা ডাঙৰ খবৰ, চৰকাৰী চাকৰিক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী চাকৰিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। এটা বিগ নিউজ, চৰকাৰী চাকৰিৰ বাবে আপুনি প্ৰস্তুতি চলাইছে নেকি? তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। এক জৰুৰী খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2026 বৰ্ষত অসমত প্ৰদান কৰা নহয় নতুন নিযুক্তি। ৰাজ্যৰ নিবনুৱাৰ বাবে অত্যন্ত এটা উদ্বেগজনক খবৰ। এই বৰ্ষত কেৱল মাত্ৰ পদোন্নতিৰহে ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে, নতুন নিযুক্তি নহয়। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা। পদোন্নতি কৰিলেহে খালী হ'ব অসমৰ নতুন পদ। 2027 বৰ্ষতহে বৃহৎ পদ মুকলি কৰা হ'ব, আৰু 2027ত দিয়া হ'ব বৃহৎ সংখ্যক নিযুক্তি। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী চাকৰিক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। 30 আগষ্টৰ ভিতৰত যদি ক্ষতিগ্ৰস্তই 15,000কৈ টকা নাপায়, বানত ক্ষতিগ্ৰস্ত লোকে যদি 15,000কৈ টকা নাপায়, তেন্তে উপায়ুক্ত কাৰ্যালয়ৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি সাহায্য প্ৰদান কৰক। সাহায্য নাপালে পুনৰ দিছপুৰ আন্দোলনত বহাৰ হুংকাৰ দিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে শিৱসাগৰত বান ক্ষতিপূৰণ আৰু CBI তদন্তৰ দাবীত গণসমাৱেশ। শিৱসাগৰত অনুষ্ঠিত এক গণসমাৱেশত বানপীড়িত লোকক তাৎক্ষণিক আৰু যথাযথ ক্ষতিপূৰণৰ দিয়াৰ লগতে কয়লা, বালি আৰু শিল খননক লৈ উত্থাপিত অভিযোগৰ CBI তদন্তৰ দাবী জনোৱা হৈছে।
সমাৱেশত বক্তাসকলে প্ৰশাসন আৰু চৰকাৰৰ বানপীড়িত লোকক সহায় কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। জ্ঞানশ্ৰী বৰাৰ অভিযোগ, 19 তাৰিখে তথ্য পোৱাৰ পিছতো শিৱসাগৰ জিলা প্ৰশাসনে ৰাইজক সতৰ্ক কৰা নাছিল। মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ পৰা সতৰ্ক বাৰ্তা কিয় দিয়া নহ'ল, সেই প্ৰশ্নও তেওঁলোকে উত্থাপন কৰিছে। উদ্ধাৰ, আগতীয়া তথ্য দিয়া আৰু ক্ষতিগ্ৰস্ত লোকক সহায় কৰাৰ ক্ষেত্ৰত চৰকাৰী ব্যৱস্থা ব্যৰ্থ হোৱা বুলি সমাৱেশত কোৱা হৈছে। জ্ঞানশ্ৰী বৰাই দাবী কৰিছে, বহু লোকক 15,000 টকা অথবা শিৱসাগৰত 25,000 টকা দিয়াৰ কথা কোৱা হৈছিল যদিও অতিৰিক্ত 10,000 টকা বহুতে পোৱা নাই। এমাহ পাৰ হোৱাৰ পিছতো তাৎক্ষণিক ক্ষতিপূৰণ নোপোৱাত বানপীড়িত লোক অসহায় হৈ পৰিছে বুলি বক্তাসকলে অভিযোগ কৰিছে। প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়াল আৰু ব্যৱসায় প্ৰতিষ্ঠানক 10,000 টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনোৱা হয়। বানত ক্ষতিগ্ৰস্ত ঘৰ পুনৰ নিৰ্মাণ কৰি দিয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি উন্নতভাৱে গঢ়ি তোলা আৰু বানপীড়িত অঞ্চলৰ হিতাধিকাৰীক অৰুণোদয়ৰ সাহায্য দুগুণ কৰাৰ দাবীও সমাৱেশত উত্থাপন কৰা হৈছে। ইফালে পশুপালক, ক্ষুদ্ৰ চাহ খেতিয়ক আৰু অন্যান্য ক্ষতিগ্ৰস্ত পেছাৰ লগত প্ৰকৃত ক্ষতিপূৰণ দিয়াৰ কথাও কোৱা হৈছে। হাঁহ কুকুৰাৰ বাবে 100 টকা আৰু গাহৰি মৰিলে 3,000ৰ পৰা 4,000 টকা ক্ষতিপূৰণ যথেষ্ট নহয় বুলি মন্তব্য কৰিছে। পৰৱৰ্তী হৈছে জাল নোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। জয়পুৰ আৰক্ষীয়ে জাল নোটৰ এটা আন্তঃৰাজ্যিক চক্ৰ উৎখাত কৰি 4জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ এই অভিযানত মুঠ 4,30,500 টকাৰ জাল নোট উদ্ধাৰ কৰা হৈছে। লগতে জাল নোট সৰবৰাহত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা এখন স্কৰপিঅ' আৰু এখন ফৰ্চুনাৰ বাহনো জব্দ কৰা হৈছে। জয়পুৰৰ বাজাজ নগৰ থানাৰ আৰক্ষী আৰু জয়পুৰ আৰক্ষীৰ আয়ুক্তালয়ৰ এক যৌথভাৱে এই অভিযান চলাইছে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে অংশুল চাহিল চৌধুৰীৰ লগতে আন কেইবাগৰাকী।